নমস্কাৰ মই নৱকুকে সকলোকে স্বাগতম জনাই লৈ আহিছো এটা ডাঙৰ খবৰ বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে হৰব হৈছে এতিয়া হিন্দু বাঙালী হিমন্ত বিশ্ব শৰ্মাৰ হুঁচিয়াৰ ধৰিৰে হিন্দু বাঙালীৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰৰ দাবীত ওলাই আহিছে এনেদৰে হিন্দু বাঙালী আৰু হিন্দু বাঙালীক বিদেশী সজোৱাক লৈ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ এতিয়া গৰ্জন আমি প্ৰতিবাদৰ দিশাংশ দেখুৱাম কিন্তু তাৰ পূৰ্বে তথ্য লৈ আহিছো বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে হৰব হৈছে এবাৰ হিন্দু বাঙালীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ কপাইছে ৰাজপথ হিমন্ত বিশ্ব শৰ্মাৰ হুঁচিয়াৰ ধ্বনিৰে হিন্দু বাঙালীৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী আৰু ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰৰ দাবীত ওলাই আহিছে হিন্দু বাঙালী এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি লৈ আহিছো হিন্দু বাঙালীক বিদেশী সজোৱাক লৈ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ গৰ্জন বিজেপি চৰকাৰ বিৰুদ্ধে গৰজি উঠিছে প্ৰতিবাদস্থলীৰ পৰাই ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰৰ দাবী কৰিছে এতিয়া চৰকাৰক আৰু বাঙালীসকলক আইনী হাৰাশাস্তি নকৰিবৰ বাবেও বিজেপিক সকিয়নি দিছে আৰু বিজেপিক সকিয়াই দিছে এনেদৰে বাঙালী ছাত্ৰ সন্থাই আৰু তামুলপুৰৰ বিনুৱাৰপুৰত শ শ লোকে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদৰ দৃশ্যাংশ আমি দেখুৱাম বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে হৰব হৈছে হিন্দু বাঙালী কেনেদৰে সাব্যস্ত কৰিছে প্ৰতিবাদৰ দৃশ্যাংশ আমি লৈ আহিবলৈ অনুৰোধ কৰিছো পিচিআৰত ডিপু আছে আমি ডিপুক জনাইছো অনুৰোধ এই দৃশ্যাংশ আমি দেখুৱাইছো বাঙালীসকলক আইনী হাৰাশাস্তি নকৰিবৰ বাবে এতিয়া দাবী উত্থাপন কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু তামুলপুৰৰ বিনুৱাৰপুৰত শ শ লোকে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ এই প্ৰতিবাদৰ দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে হৰব হৈছে হিন্দু বাঙালী আৰু হিন্দু বাঙালীয়ে এতিয়া কপাইছে ৰাজপথ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ গৰ্জন আৰু এনেদৰে চৰকাৰ বিৰোধী শ্লোগান দিছে হিমন্ত বিশ্ব শৰ্মাৰ হুঁচিয়াৰ ধ্বনিৰে হিন্দু বাঙালীৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰাজপথ কপাই এনেদৰে সাব্যস্ত কৰিছে প্ৰতিবাদ দাবী কৰিছে ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰক বুলি এতিয়া দাবী উত্থাপন কৰি সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী মন্তব্য আছে আমি মন্তব্য আগবঢ়াম প্ৰতিবাদৰ দৃশ্যাংশ প্ৰথমে দেখাই ল'ব বিচাৰিছো হয় আজি আমি বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কুমাৰীকাটা আঞ্চলিক সমিতিৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী আমি আয়োজন কৰিছো মূল উদ্দেশ্য হৈছে যোৱা 22 জুলাই তাৰিখে হিন্দু বাঙালীসকলক এই অসম চৰকাৰে এক নটিফিকেশ্যন জাৰি কৰিছিল যে ডি ভোটাৰ গোচৰ বা ফৰেনাৰ কেছ যিসকল আছে এই গোচৰসমূহ প্ৰত্যাহাৰ কৰিব আমাৰ এই বাঙালীসকলৰ বিভিন্ন জাতি গোৰ্খা ৰাজবংশী বিভিন্ন জাতি জনগোষ্ঠীৰ তাত নটিফিকেশ্যন ওলাইছিল কিন্তু যোৱাকালি আমি দেখিলো যে এই নটিফিকেশ্যনটো যোৱাকালি চৰকাৰে সংশোধন কৰিছে তাৰ গোৰ্খাসকলক মৰ্যাদা দিছে ৰাজবংশীসকলক মৰ্যাদা দিছে আমি ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু বাঙালীসকলক লৈ বৈষম্যমতী যি নীতি আচৰণ কৰিছে এই চৰকাৰে তাৰ বিৰোধিতাত আমি আজি বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ওলাই পৰিছো এইটো কাৰণ যে আমাক ভোট লৈ চৰকাৰ বনাই আছে এই বিজেপি চৰকাৰে 2016 চনৰ পৰা প্ৰতিটো নিৰ্বাচনত আমি 90% ভোট প্ৰদান কৰি আছো এই চৰকাৰখনত কিন্তু আজি বাঙালীসকলক এই ডি ভোটাৰ গোচৰ সংশোধনৰ সময়ত কিয় আমাৰ বাঙালীসকলক আঁতৰত ৰাখিব লগা হ'ল এই ক্ষেত্ৰত অসম চৰকাৰক আমি তীব্ৰ বিৰোধিতা কৰিছো ধিক্কাৰ জনাইছো আমি আগন্তুক দিনত আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম যেহেতু আমাৰ নাগৰিকত্ব অধিকাৰ সৰ্বশ্ৰেষ্ঠ জীয়াই থকাৰ অধিকাৰ আমাৰ নাগৰিকত্বক লৈ যে এই চৰকাৰখনে বাৰে বাৰে আমাক বৈষম্য নীতি আচৰণ কৰি আছে বাঙালীসকলক লৈ নিৰ্বাচন অহাৰ লগে লগে ভোট বিভিন্ন ফুলজাৰি মাৰি ভোট লোৱাৰ পিছত বাঙালীসকলক বিশেষ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে এই চৰকাৰখনে তাৰ বিৰুদ্ধে আমি মাত মাতিছো আৰু মাতি যাম হয় আজি আমি বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কুমাৰীকাটা আঞ্চলিক সমিতিৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী আমি আয়োজন কৰিছো মূল উদ্দেশ্য হৈছে যোৱা 22 জুলাই তাৰিখে হিন্দু বাঙালীসকলক এই অসম চৰকাৰে এক নটিফিকেশ্যন জাৰি কৰিছিল যে ডি ভোটাৰ গোচৰ বা ফৰেনাৰ কেছ যিসকল আছে এই গোচৰসমূহ প্ৰত্যাহাৰ কৰিব আমাৰ এই বাঙালীসকলৰ বিভিন্ন জাতি গোৰ্খা ৰাজবংশী বিভিন্ন জাতি জনগোষ্ঠীৰ তাত নটিফিকেশ্যন ওলাইছিল কিন্তু যোৱাকালি আমি দেখিলো যে এই নটিফিকেশ্যনটো যোৱাকালি চৰকাৰে সংশোধন কৰিছে তাৰ গোৰ্খাসকলক মৰ্যাদা দিছে ৰাজবংশীসকলক মৰ্যাদা দিছে আমি ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু বাঙালীসকলক লৈ বৈষম্যমতী যি নীতি আচৰণ কৰিছে এই চৰকাৰে তাৰ বিৰোধিতাত আমি আজি বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ওলাই পৰিছো এইটো কাৰণ যে আমাক ভোট লৈ চৰকাৰ বনাই আছে
এই বিজেপি চৰকাৰে 2016 চনৰ পৰা প্ৰতিটো নিৰ্বাচনতে আমি 90% ভোট প্ৰদান কৰি আছো এই চৰকাৰখনক। কিন্তু আজি বাঙালীসকলক এই ডি ভোটাৰ গোচৰ মানে সংশোধনৰ সময়ত কিয় মানে আমাৰ বাঙালীসকলক মানে আঁতৰত ৰাখিব লগা হ'ল। এই ক্ষেত্ৰত অসম চৰকাৰক আমি তীব্ৰ বিৰোধিতা কৰিছো, ধিক্কাৰ জনাইছো। আমি আগন্তুক দিনত আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম, যেহেতু আমাৰ নাগৰিকত্ব অধিকাৰ মানে সৰ্বশ্ৰেষ্ঠ জীয়াই থকাৰ অধিকাৰ। তো আমাৰ নাগৰিকত্বক লৈ যে এই চৰকাৰখনে বাৰে বাৰে আমাক বৈষম্য নীতি মানে আচৰণ কৰি আছে বাঙালীসকলক লৈ, মানে নিৰ্বাচন অহাৰ লগে ভোট মানে বিভিন্ন ফুলদাৰি মাৰি ভোট লোৱাৰ পিছত বাঙালীসকলক বিশেষ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে এই চৰকাৰখনে, তাৰ বিৰুদ্ধে আমি মাত মাতিছো আৰু মাতি যাম। হয়, আজি আমি সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কুমাৰীঘাটা আঞ্চলিক সমিতিৰ উদ্যোগত এক বিশাল মানে প্ৰতিবাদী কাৰ্যসূচী আমি আয়োজন কৰিছো। মূল উদ্দেশ্য হৈছে যোৱা 22 জুলাই তাৰিখে হিন্দু বাঙালীসকলক মানে এই অসম চৰকাৰে এক নটিফিকেশ্যন জাৰি কৰিছিল যে ডি ভোটাৰ গোচৰ বা ফৰেনাৰ কেছ যিসকলৰ আছে এই গোচৰসমূহ